এই আজিৰ খেলটো খুবেই ভাল হৈছে। প্ৰথম কথা ফিল্ডখন খুবেই ভাল, আগৰ যোৱা বছৰতকৈ এইবাৰ ফিল্ডখন ভাল হৈছে। আৰু এইবাৰ যিখিনি ল'ৰা ছোৱালীখিনি দেখিলোঁ, ছোৱালী নহয় চৰি, ল'ৰা যিখিনি আহিছে খেলিবলৈ, দুটা টীম আহিলে টাউন ক্লাবৰ ইয়াৰ, সিহঁতৰ কোৱালিটি অফ ক্ৰিকেট মানে আগত বছৰতকৈ বহুত ভাল। আৰু সিহঁতৰ এটা এন্থ এটা আছে, মানে আমি ভাল খেলিম। আৰু এটা মনত সিহঁতৰ, মই যিটো দেখিছোঁ আৰু যদিও ফাইনেলখন দেখা নাপালোঁ, কিন্তু সিহঁতৰ এটা ভাৱ আছিলে যে আমি এদিন ডিষ্ট্ৰিক্টৰ কাৰণে খেলিম বা অসমৰ কাৰণে। আৰু তাতে হৈছে কি ৰিয়ান পৰাগ অহাৰ পৰা সেইটো এটা সাংঘাতিক ইনস্পিৰেশ্যন পাইছে সিহঁতে। আৰু সিহঁতৰ এই খেলি থাকোঁতে গম পাই সিহঁতৰ বডি লেংগুৱেজৰ পৰা যে সিহঁতে ভৱিষ্যতে নিশ্চয় ভাল খেলিব। আৰু এটা ভাল কথা, আণ্ডাৰ-13 আগতে নাছিলে, মই এতিয়া গম পালোঁ। আজি 2 বছৰৰ পৰা আণ্ডাৰ-13 হৈছে। গতিকে ইয়াৰ পৰা হ'ব কি, যেতিয়া সৰু সৰু ল'ৰাবিলাক এতিয়া খেলিব ওলাই আহিব, তেতিয়া সাধাৰণতে কি হয়, অলপ বয়সীয়া ল'ৰাবিলাকে মানে ক্ৰিকেট খেলে বা খেলিছিলে, এতিয়া সেই একদম তলৰ পৰা খেলিবতো। গতিকে কোৱালিটি অফ ক্ৰিকেটটো অসমত দ্বিতীয় বাৰ্ষিক ইন্দ্ৰলিলি মজিন্দাৰ বৰুৱা টুৰ্ণামেণ্ট। আৰু এইখন খেল আমি আজি জুলাই মাহৰ 14 আগষ্টৰ পৰা আৰম্ভ কৰিছিলোঁ। আৰু সৰ্বমুঠ 16টা দলে যোগদান কৰিছিল, অসম মানে গুৱাহাটীৰে আৰু আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট। আৰু আজি ফাইনেল খেল হৈ আছে গুৱাহাটী টাউন ক্লাব আৰু উই আৰ নৰ্থ ইষ্টৰ মাজত। কি অভাৰ খেলা হৈছিল? আমি প্ৰত্যেকটা খেলা 35 অভাৰকৈ কৰিছোঁ। বৰষুণৰ কিছুমান খেল, 2-এটা খেল বৰষুণৰ কাৰণে আমি 25 অভাৰ কৰিছোঁ। প্ৰায় খেল 35 অভাৰৰ হৈছে। আৰু প্ৰাইজ মানি থাকিব, ট্ৰফি থাকিব? প্ৰাইজ মানি আমি দিয়া নাই, সৰু বাচ্চাৰ খেল কাৰণে। ট্ৰফিবোৰ আমি ভাল ভাল ট্ৰফি দিছোঁ আৰু বিভিন্ন ধৰণৰ পুৰস্কাৰ দিছোঁ, যেনে বেষ্ট ফিল্ডাৰ, বেষ্ট কেটচ, বেষ্ট উইকেট কিপাৰ, বেষ্ট বলাৰ, বেষ্ট বেটছমেন, মেন অফ দ্য চিৰিজ। আৰু কোচবোৰৰ কাৰণে আমি কিছু অলপ মেমণ্ট ৰাখিছোঁ, যেন কোচখিনি ইমান কষ্ট কৰি প্লেয়াৰখিনিক লৈ আনে। আমাৰ বেলেগ উদ্দেশ্য একো নাই, আমাৰ এটাই উদ্দেশ্য যে আমি আমাৰ এই টুৰ্ণামেণ্টৰ জৰিয়তে বা আমাৰ একাডেমীৰ জৰিয়তে আমি যেন প্লেয়াৰখিনিক আগুৱাই লৈ যাব পাৰোঁ। আৰু ভৱিষ্যতত আমাৰ এই গ্ৰাউণ্ডৰ পৰা যেন ভাৰতবৰ্ষত হৈ যায় মেলি খেলৰ সুনাম কমাব পাৰে। আৰু আজি ক্লজিং চেৰেমনিত শান্তানুল হকৰ বুলি এক্স ক্ৰিকেটাৰ, তেখেতে আহিম বুলি কৈছে। আৰু লগতে ব্ৰিগেডিয়াৰ বলিন বৰদলৈ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গখিনি থাকিব। নাকি এবার কোচ আহিব লাগে।